আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কাক অসমৰ কালিদাস বুলি জনা যায়? যে কাক অসমৰ কালিদাস বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মাধৱ কন্দলী। যে মাধৱ কন্দলীক অসমৰ কালিদাস বুলি জনা যায়। এতিয়া আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত পোৱা ধাতুবিধ হ'ল, অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, এলুমিনিয়াম। যে পৃথিৱীৰ উপৰিভাগত আটাইতকৈ বেছি এলুমিনিয়াম ধাতু পোৱা যায়। এতিয়া আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, অংকুচিতা বড়ো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বক্সিং। অংকুচিতা বড়ো বক্সিং খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, 1 GB সমান, যে 1 GB কিমান মেগাবাইট? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1024 মেগাবাইট বা 1024 MB। যে 1 GB সমান 1024 MB। এতিয়া আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, বায়ুমণ্ডলৰ আটাইতকৈ শীতল স্তৰ কোনটো? যে বায়ুমণ্ডলৰ আটাইতকৈ ঠাণ্ডা স্তৰ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মেছস্ফিয়াৰ। যে বায়ুমণ্ডলৰ আটাইতকৈ শীতল স্তৰটো হ'ল মেছস্ফিয়াৰ। এতিয়া আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, বায়ুমণ্ডলৰ আটাইতকৈ গৰম স্তৰ কোনটো? যে বায়ুমণ্ডলৰ আটাইতকৈ গৰম স্তৰ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, থাৰ্মস্ফিয়াৰ। যে বায়ুমণ্ডলৰ আটাইতকৈ গৰম স্তৰটো হ'ল থাৰ্মস্ফিয়াৰ। এতিয়া আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, অসীমত যাৰ হেৰাল সীমা উপন্যাস কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কাঞ্চন বৰুৱা। যে অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কাঞ্চন বৰুৱাই ৰচনা কৰিছিল। এতিয়া আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত? মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, নগাঁও। যে মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত অৱস্থিত। এতিয়া আজি 9 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? যে কোনটো চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আহমেদাবাদ। যে আহমেদাবাদক ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয়। এতিয়া আজি 10 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত কোনখন ৰাজ্যত শীতৰ মাহত বানপানী হয়? যে কোনখন ৰাজ্যত শীতৰ মাহত বানপানী হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, তামিলনাডু। যে তামিলনাডুত শীতৰ মাহত বানপানী হয়। এতিয়া আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, ফেৰিয়লা ভাইৰাছৰ ফলত কোনটো ৰোগ হয়? যে ফেৰিয়লা ভাইৰাছৰ ফলত কোনটো ৰোগ হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বসন্ত। যে ফেৰিয়লা ভাইৰাছৰ ফলত বসন্ত ৰোগ হয়। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তি কোন আছিল? যে বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বাণীকান্ত কাকতি। যে বৰগীতক ইংৰাজীলৈ অনুবাদ কৰা প্ৰথম ব্যক্তি আছিল বাণীকান্ত কাকতি। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত কোনখন বাতৰি কাকত গান্ধীয়ে সম্পাদনা কৰিছিল? যে তলত দিয়া কোনখন বাতৰি কাকত গান্ধীয়ে সম্পাদনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নৱজীৱন। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, ৰাজ্যসভাৰ সদস্যসকলে কিমান বছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 6 ইয়াৰ। যে ৰাজ্যসভাৰ সদস্যসকল 6 বছৰৰ বাবে নিৰ্বাচিত হয়। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, কোনগৰাকী অসমীয়া লেখকক বকুল বনৰ কবি বুলিও জনা যায়? যে কোনজনা কবিক বকুল বনৰ কবি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, আনন্দ চন্দ্ৰ বৰুৱা। যে আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে, এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, লণ্ডন। যে এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় লণ্ডনত অৱস্থিত।
এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দক্ষিণ ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? যে দক্ষিণ ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰাজেন্দ্ৰ চোল। যে ৰাজেন্দ্ৰ চোলক দক্ষিণ ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দেওমালী কোনখন ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত শৃংগ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি উৰিষ্যা। যে দেওমালী উৰিষ্যা ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত শৃংগ। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাক দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে গণ্য কৰা হয়? যে তলত দিয়া কাক দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে গণ্য কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ আলাউদ্দিন খিলজী। যে আলাউদ্দিন খিলজীক দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে গণ্য কৰা হয়। এতিয়া আহিছো আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ভাৰত মহাসাগৰ। যে ভাৰত মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত। সো এইকেইটা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি কোনখন? যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ সাহাৰা মৰুভূমি। যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমিখন হ'ল সাহাৰা মৰুভূমি। এতিয়া আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাফেল নাডাল কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে ৰাফেল নাডাল কোনবিধ খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি টেনিছ। যে ৰাফেল নাডাল টেনিছ খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সানিয়া মিৰ্জা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে সানিয়া মিৰ্জা কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি টেনিছ। যে সানিয়া মিৰ্জাও টেনিছ খেলৰ সৈতে জড়িত। এতিয়া আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উমাচল শিলালিপি ক'ত আৱিষ্কাৰ কৰা হৈছিল? যে উমাচল শিলালিপি ক'ত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি নীলাচল পাহাৰ। যে উমাচল শিলালিপি নীলাচল পাহাৰত আৱিষ্কাৰ কৰা হৈছিল। এতিয়া আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নীল নদীৰ উৎপত্তি স্থল কি? যে নীল নদী ক'ৰ পৰা উৎপত্তি হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ভিক্টোৰিয়া হ্ৰদ। যে নীল নদী ভিক্টোৰিয়া হ্ৰদৰ পৰা উৎপত্তি হৈছে। এতিয়া আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নীল নদীক কোনখন দেশৰ মেৰুদণ্ড বুলি জনা গৈছিল? যে নীল নদীক কোনখন দেশৰ মেৰুদণ্ড বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ইজিপ্ত। যে নীল নদীক ইজিপ্তৰ মেৰুদণ্ড বুলি জনা যায়। এতিয়া আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে লাচিত দিৱস পালন কৰা হয়। যে লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। এতিয়া আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সুভা ব্ৰহ্ম কিহৰ সৈতে জড়িত? যে সুভা ব্ৰহ্ম কিহৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চিত্ৰকলা। যে সুভা ব্ৰহ্ম চিত্ৰকলাৰ সৈতে জড়িত। এতিয়া আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নাট্য শাস্ত্ৰৰ লেখক কোন আছিল? যে নাট্য শাস্ত্ৰৰ লেখক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভৰতমুনি। যে ভৰতমুনি হ'ল নাট্য শাস্ত্ৰৰ লেখক। এতিয়া আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অজাতশত্ৰু নিম্নলিখিত কোন বংশৰ আছিল? যে অজাতশত্ৰু তলত দিয়া কোনটো ৰাজবংশৰ আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি হাৰিয়াংকা। এতিয়া আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভূটানৰ ৰাজধানী কি? যে ভূটানৰ ৰাজধানী কি? ইয়াত অপশ্যনত দিয়া আছে থিম্ফু, ব্ৰাছিলিয়া, গেংটক, ঢাকা। যে এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাব। এতিয়া আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? যে তলত দিয়া কোনটো দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি নৰৱে। যে নৰৱেক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়। এতিয়া আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ।
কুৱেশ্যনটোত সুধিছে আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ নিকটতম গ্ৰহ? যে আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বুধ। যে বুধ গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰত অৱস্থিত। এতিয়া আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ফবছ আৰু ডিমোছ কোন গ্ৰহৰ উপগ্ৰহ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মংগল। যে ফবছ আৰু ডিমোছ মংগল গ্ৰহৰ উপগ্ৰহ। এতিয়া আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? যে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মণিকোট পাহাৰ। যে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। এতিয়া আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে শৰাইঘাটৰ যুদ্ধত মোগল সেনাক কোনে নেতৃত্ব দিছিল? যে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাক কোনে নেতৃত্ব দিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰামসিংহ। যে শৰাইঘাটৰ যুদ্ধত মোগল সেনাক ৰামসিংহই নেতৃত্ব দিছিল। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে গিৰনাৰ পাহাৰ কোনখন ৰাজ্যত অৱস্থিত? যে গিৰনাৰ পাহাৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গুজৰাট। যে গিৰনাৰ পাহাৰ গুজৰাট ৰাজ্যত অৱস্থিত। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে হিমালয় পৰ্বতমালা নিম্নলিখিত কি শ্ৰেণীৰ পৰ্বত? যে হিমালয় পৰ্বতমালা কোনটো শ্ৰেণীৰ পৰ্বত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ফংগিল পৰ্বত। যে হিমালয় পৰ্বতমালা ফংগিল পৰ্বত শ্ৰেণীৰ পৰ্বত। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে প্ৰথম জৈন পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? যে প্ৰথম জৈন পৰিষদ ক'ত অনুষ্ঠিত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি পাটলিপুত্ৰ। যে প্ৰথম জৈন পৰিষদ পাটলিপুত্ৰত অনুষ্ঠিত হৈছিল। এতিয়া আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ইউক্ৰেইনৰ ৰাজধানী কি হয়? যে ইউক্ৰেইনৰ ৰাজধানী কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কিয়েভ। যে ইউক্ৰেইনৰ ৰাজধানী হ'ল কিয়েভ। চ' এই 20টাই আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।